এতিয়াও স্থিৰ হোৱা নাই মা কামাখ্যা ধাম মুকলিৰ দিন। মন্দিৰত কোভিডৰ আন্তঃগাঁথনি সম্পূৰ্ণ হোৱাৰ পাছত মুকলি হ'ব মন্দিৰৰ চৌহদ। কাইলৈৰ পৰা আৰম্ভ হ'ব মন্দিৰৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম। সম্ভৱতঃ 15 দিনৰ পাছত মুকলি কৰিব পৰা যাব মন্দিৰ। অৱশ্যে মন্দিৰ মুকলি হ'লেই ভক্তই দৰ্শন কৰিব নোৱাৰিব মাক। বিপৰীতে মন্দিৰৰ চৌহদত প্ৰৱেশ কৰি পৰিক্ৰমা কৰাৰ সুযোগহে লাভ কৰিব। ইয়াৰ বাবে মন্দিৰত দৈনিক 500 ভক্তই প্ৰৱেশ কৰিব পাৰিব। চৰকাৰী সকলো নীতি নিয়ম মানি প্ৰৱেশ কৰিব পাৰিব মন্দিৰত। কামৰূপ মহানগৰ জিলা প্ৰশাসনে ইতিমধ্যে প্ৰস্তুত কৰি দিছে গাইডলাইন। কোভিড পৰীক্ষা কৰি অহা ব্যক্তি মন্দিৰত প্ৰৱেশ কৰিব পাৰিব। কোভিড পৰীক্ষা নকৰা কোনো ব্যক্তি কামাখ্যাত প্ৰৱেশ কৰিব নোৱাৰিব। 3 দিন পূৰ্বৰ পৰীক্ষা পত্ৰৰ লগত অনা ব্যক্তি প্ৰৱেশৰ সুযোগ পাব। ভিআইপি ভিভিআইপি প্ৰৱেশত একেই বাধ্যবাধকতা থাকিব। মাহ প্ৰসাদ বিতৰণ নহ'ব মন্দিৰৰ ভিতৰত। অৱশ্যে মন্দিৰত পূজা বিয়া আদি অনুষ্ঠান হ'ব পাৰিব। সংবাদমেলযোগে প্ৰকাশ কৰিলে কামাখ্যা দেৱালয়ে এই কথা। 3 তাৰিখৰ পৰাই বন্ধ হৈ থকা কামাখ্যা দেৱালয় যোৱাৰ পৰ্যায়ক্ৰমে তীৰ্থযাত্ৰীৰ বাবে খুলিবলৈ প্ৰচেষ্টা আৰম্ভ কৰিছে। আমাৰ এই প্ৰচেষ্টাৰ অংশ হিচাপে যোৱা 19 তাৰিখে কামৰূপ মহানগৰ উপায়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয় আৰু 21 তাৰিখে অৰ্থাৎ যোৱা পৰহি উপায়ুক্ত মহোদয়ে কৰোনা মহামাৰীৰ প্ৰটোকল ৰক্ষা কৰি সমাগত তীৰ্থযাত্ৰীসকলৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে এখন নিৰ্দেশনা আমালৈ প্ৰেৰণ কৰিছে। এই নিৰ্দেশনাৱলীত সামাজিক দূৰত্ব বজাই ৰাখি তথা শৃংখলাবদ্ধভাৱে তীৰ্থযাত্ৰীসকলৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে 500 তীৰ্থযাত্ৰীৰ বাবে প্ৰয়োজনীয় হ'বলগীয়া হোল্ডিং এৰিয়াৰ ব্যৱস্থা কৰা, অনলাইনৰ জৰিয়তে তীৰ্থযাত্ৰীসকলৰ প্ৰৱেশ পত্ৰৰ ব্যৱস্থা কৰা, নামনি কামাখ্যাত তীৰ্থযাত্ৰীসকলৰ মেডিকেল টেষ্ট কৰাৰ লগতে আৰক্ষী লোকৰ বাবে আস্থান নিৰ্মাণ ইত্যাদি ব্যৱস্থাৱলী সম্পূৰ্ণ কৰি 24/9/2020 অৰ্থাৎ এই মাহৰ 24 তাৰিখৰ পৰা কামাখ্যা মন্দিৰৰ চৌহদৰ দ্বাৰ খুলি পৰিক্ৰমা ব্যৱস্থা কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে। সকলোখিনি আমি আমাৰ যিখিনি নিৰ্দেশনা আমি আৰম্ভ কৰিছিলোঁ বা তেওঁলোকৰ পৰা যিখিনি নিৰ্দেশনা মানি আমি গোটেইখিনি চালি জাৰি চাইহে পৰ্যায়ক্ৰমে আগবাঢ়িম। এইখিনিতে কথা এটা হৈছিল যে দোকানদাৰৰ ক্ষেত্ৰত আমি যিটো কথা প্ৰশ্ন কৰিলে আমি দোকানদাৰখিনিৰ লগতো কথা পাতিছিলোঁ। তেওঁলোককো আমি কৈছোঁ যে তেওঁলোকৰ যিখিনি ক'ভিড প্ৰতিকূল যিখিনি মেইনটেইন কৰিব লাগিব, যেনেকৈ ধৰক কোনোবা এজনে প্ৰসাদ যদি কিনিব যায় হেণ্ড চেনিটাইজাৰ যিটো ব্যৱহাৰ কৰিব লাগিব, তেওঁলোক ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি মানে তেওঁলোকৰ যাত্ৰীক প্ৰসাদটো মানে বিক্ৰী কৰাৰ ব্যৱস্থা কৰিব লাগিব আদি কৰি ইতিমধ্যে আমাৰ ফালৰ পৰা তেওঁলোকে এটা নিৰ্দেশনা দিছিলেই আৰু জিলা প্ৰশাসনৰ পৰা যিখন কালি নিৰ্দেশনা হৈছে তাতো তেনেকুৱা ধৰণৰ এটা মেইনটেইন কৰাৰ কথা কৈছে তেওঁলোকক। মহানগৰ লালুংগাঁৱত সংঘটিত হোৱা চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনাত জড়িত এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ছয়গাঁৱৰ চান্দুবীৰ ঘৰৰ পৰা গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৃত ঋষিৰাজ ৰাভাক। ঋষিৰাজৰ বাসগৃহৰ পৰা ডকাইতি আৰু গুলীচালনা ঘটনাত ব্যৱহৃত I-10 বাহনখন জব্দ কৰে আৰক্ষীয়ে। ইফালে সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড নীতিশ বসুমতাৰীক গ্ৰেপ্তাৰ কৰিছে ৰঙিয়া আৰক্ষীয়ে। ধৃত নীতিশৰ পৰা আৰক্ষীয়ে জব্দ কৰে দুটাকৈ মাৰণাস্ত্ৰ। উল্লেখযোগ্য যে 28 আগষ্টত লালুংগাঁৱৰ গুপ্তা মাৰ্বলত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা। তাৰ লগত এতিয়া একো পোৱা নাই, কিন্তু হাতীয়াটো অলৰেডি ৰঙিয়া কেছত এৰেষ্ট কৰিছে আৰু ৰঙিয়া কেছত হাতীয়াকেইটা পোৱা গৈছে। কিন্তু যিখন গাড়ী আমি যোনটো গম পাইছিলোঁ এখন নীলা গাড়ী আহিছিল, কিন্তু গাড়ীখন কি হয় সেইটো গম পোৱা নাছিলোঁ। পিছত আমি দেখিলোঁ কি সেইখন নীলা গাড়ীৰ সৈতে আমি তাক এৰেষ্ট কৰিছোঁ, সেইখন I-10 গাড়ী হয়। গাড়ীখনো পাইছোঁ, যোনখন ক্ৰাইম কৰিছে সি কনফেছো কৰিছে আৰু তাকো এৰেষ্ট কৰা গৈছে। নীতিশ বসুমতাৰী মোক লগ ধৰি লৈ গৈছিল। লগ ধৰি লৈ যাই গুপ্তা মাৰ্বলছত মোক গাড়ীখন মৰে গাড়ীটো লৈ গৈছে। গাড়ীখন ছাইডত মোক ৰখাব দি পেলাই সেই গুপ্তা মাৰ্বলছৰ দোকানত যাই পেলাই যিজন বেগ লৈ আহি আছিল বেগটো কাঢ়ি আনি গহপুৰ বিধানসভা সমষ্টিৰ কৃষ্ণপুৰ গাঁও পঞ্চায়তত আছে এখন আজব দলং। গহপুৰ নগৰৰ পৰা মাত্ৰ 3-4 কিলোমিটাৰ নিলগত থকা পকী দলংখনেৰে যাতায়াত কৰিব নোৱাৰে ৰাইজে। কাৰণ 7 বছৰ আগতেই দলংখনৰ আধা অংশ উটুৱাই নিছিল বালিজান নৈৰ প্ৰবল সোঁতে। কিন্তু 7 বছৰৰ পাছতো নিৰ্মাণ নহ'ল দলংখন। ইফালে অৰুণাচল প্ৰদেশৰ পাহাৰত এজাক বৰষুণ দিলেই এই পথটোৰে যাতায়াত ব্যাহত হৈ পৰাৰ লগতে গহপুৰ নগৰলৈ বুলি ৰোগী অনা নিয়াৰ ক্ষেত্ৰতো চৰম বিপৰ্যয়ৰ সন্মুখীন হয় কুৰুৱা বস্তি, ৰথলা, দানিগাঁও, ফৰেষ্ট বালিজান আদি অঞ্চলৰ ৰাইজ।
আমি জনাই আছোঁ এটা অঞ্চলৰ প্ৰকৃত ৰূপ। গহপুৰ বিধানসভা সমষ্টিৰ কৃষ্ণপুৰ গাঁও পঞ্চায়তত আছে এখন আজব দলং। গহপুৰ নগৰৰ পৰা মাত্ৰ ৩-৪ কিলোমিটাৰ নিলগত থকা পকী দলংখনেৰে যাতায়াত কৰিব নোৱাৰে ৰাইজে, কাৰণ 7 বছৰ আগতে এই দলংখনৰ আধা অংশ উটুৱাই নিছিল বালিজান নৈৰ প্ৰবল সোঁতে। কিন্তু 7 বছৰৰ পাছতো নিৰ্মাণ নহ'ল এই দলংখন। ইফালে অৰুণাচল প্ৰদেশৰ পাহাৰত এজাক বৰষুণ দিলেই এই পথটোৰে যাতায়াত ব্যাহত হৈ পৰাৰ লগতে গহপুৰ নগৰলৈ বুলি ৰোগী অনা নিয়াৰ ক্ষেত্ৰতো চৰম বিপৰ্যয়ৰ সন্মুখীন হয় কুৰুৱাবস্তি, ৰধলা, দানিগাঁও, ফৰেষ্ট বালিজান আদি অঞ্চলৰ লোকসকল। এতিয়া প্ৰশাসনত পৰিণত হৈছে বৃদ্ধ পেঞ্চন আঁচনি। 90ৰ ঊৰ্ধৰ বৃদ্ধয়ো আজিলৈ নাপালে পেঞ্চন। বৃদ্ধ পেঞ্চন আঁচনিৰ পৰা বঞ্চিত টংলাৰ কুকুৰাকাটা গাঁৱৰ অধিকাংশ লোক। চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰিও পেঞ্চনৰ মুখ নেদেখিলে এইসকল লোকে। কেৱল বৃদ্ধ পেঞ্চনেই নহয়, গাঁওখনৰ দিব্যাংগ যুৱতী, বিধৱা মহিলায়ো নাপালে কোনো আৰ্থিক সাহায্য কিংবা সুবিধা। অধিক জনাব আমাৰ সতীৰ্থ সংবাদদাতাই। কেমেৰা সহযোগে পোনপ্ৰথমে কিছুমান বৃদ্ধ লোকক দেখুৱাব, বৃদ্ধা বহি আছে আৰু এইসকল লোকে এই অঞ্চলৰ এই বৃদ্ধসকলে কিন্তু এতিয়ালৈকে চৰকাৰৰ পৰা কোনো ধৰণৰ চৰকাৰী আৱাসগৃহৰ পৰা আৰম্ভ কৰি তেওঁলোকে বৃদ্ধ পেঞ্চনৰ পৰা কোনো ধৰণৰ তেওঁলোকে সুবিধা লাভ কৰা নাই। আৰু এইসকল অতি দৰিদ্ৰ পৰিয়ালৰ লোক আৰু এই বৃদ্ধাসকলে, দৰিদ্ৰ ঘৰৰ বৃদ্ধাসকলে কিন্তু কোনো চৰকাৰৰ পৰা সাহায্য নাপালে। আৰু তেওঁলোক আজি ওলাই আহিছে, আচলতে তেওঁলোক এক প্ৰতিবাদ মুখৰ হৈ তেওঁলোক ওলাই আহিছে। ওলাই আহি তেওঁলোকৰ এটাই কথা যে আমি আচলতে বৃদ্ধ পেঞ্চন কিয় নাপাওঁ, যিহেতু চৰকাৰে বহুত ঢাক ঢোল বজাই আছে। ঢাক ঢোল বজাই থকাৰ পিছতো কিন্তু এইসকল বৃদ্ধই এতিয়ালৈকে কোনো ধৰণৰ বৃদ্ধ পেঞ্চন নাপালে। কিছু লোক আছে, তেওঁলোকৰ পৰা মনৰ ভাৱ মই জানিবলৈ চেষ্টা কৰিম। তেওঁলোকৰ নাম বা কেনেকুৱা কি। আপোনাৰ বয়স কিমান হৈছে? 90 বছৰ, 95। আপোনাৰ নামটো? ডমৰ বাহাদুৰ। আপুনি বৃদ্ধ পেঞ্চন পাইছে? নাই কিয় পোৱা নাই? কিয় পোৱা নাই? আমি কিনিলে ঘিৰিছে, দিয়াই নাই, আমি পাই নাই, দিয়াই নাই। ক'ৰবাত যোগাযোগ কৰিছিল নে? কৰিছোঁ আজি কিমান যোগ কৰিছোঁ, ওদালগুৰি গৈছোঁ। ওদালগুৰিও গৈছিলে? নাই পোৱা? পাই নাই। পইচা খৰচ হৈছে নেকি ক'ৰবাত? নাই পোৱা নাই। আপোনাৰ কিমান বছৰ হৈছে? 80 বছৰ। পেঞ্চন পাইছে? পোৱা নাই। কিয় পোৱা নাই? কিয় নিজাম নাজানে। আপোনাৰ বয়স কিমান হৈছে? 60-70 মান হৈছে। আপোনাৰ পাইছে বৃদ্ধ পেঞ্চন? নাই পোৱা নাই। নাই পোৱা। আপুনি পাইছে বৃদ্ধ পেঞ্চন? পোৱা নাই। কিয় পোৱা নাই? কিয় পোৱা নাই আমি কি জানিম। চৰকাৰৰ পৰা কোনো সুবিধাই নাই আপোনাৰ? সুবিধা নাই। আপুনি পাইছে? পোৱা নাই। কিমান বছৰ হ'ল আপোনাৰ বয়স? 65। কি কাৰণত নাপায় বুলি ভাবে? চবেতো চৰকাৰে কৈ আছে বৃদ্ধ পেঞ্চন চবে পাব লাগে, চবে পাই আছে। পইচাটো ঘৰৰ পৰা উঠাই লৈ গৈছে, এতিয়া দিছোঁ। কিমান টকা দিছে আপুনি? 200 লৈছে। 200 লৈছে বৃদ্ধ পেঞ্চনৰ? আপুনি পাইছে বৃদ্ধ পেঞ্চন? নাই। কি নাম আপোনাৰ? বকতা বাহাদুৰ। কিমান বছৰ হ'ল বয়স? 70। নাই পোৱা। আপোনাৰ পাইছে? পোৱা নাই। পোৱা নাই। আপুনি? পোৱা নাই। পোৱা নাই। আপুনি পাইছে? পোৱা নাই ছাৰ। কোনোৱে পোৱা নাই? পোৱা নাই। আচলতে এইসকল কি এই গাঁওখনৰ আচলতে আধা সংখ্যকো নহয়, তাৰে 4 ভাগৰ 1 ভাগ মানুহ ওলাই আহিছে। বাকী অংশ সকলোকে হয়তো কোনোবা দিন হাজিৰা কৰিব গৈছে, কোনোবা ক'ৰবাত গৈছে। তাৰপিছতো কিন্তু এইসকল লোক ওলাই আহিছে যিখিনি ঘৰত আছে। আৰু এইসকল লোকৰ এজনেও এই গাঁওখনত, এই কুকুৰাকাটা গাঁওখনত কিন্তু বৃদ্ধ পেঞ্চন তেওঁলোকে নাপালে। এইটো হৈছে খালেংদুৱাৰ সমষ্টি। ইয়াৰে EM বঞ্জাৰ দৈমাৰীয়ে 15 বছৰ শাসন কৰিলে এই সমষ্টিটোত। তেওঁলোকৰ এই অঞ্চলৰ ৰাস্তা ঘাটকে আৰম্ভ কৰি তেওঁলোকৰ যি বিকলাংগাই হওক বা বিকলাংগ ল'ৰা ছোৱালীৰ সুবিধাই হওক বা বৃদ্ধ পেঞ্চনৰ সুবিধা, চৰকাৰী আৱাসগৃহ, বাট পদূলি তেওঁলোকৰ কোনো কাৰণতে ভাল নহয়। আৰু এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ এক পৰিৱেশ বুলি ক'ব লাগে। এই অঞ্চললৈ আহিবলৈ মানুহৰ গাড়ী বাৰিষা বতৰত আহিব নোৱাৰে, এই দুৰৱস্থা। আৰু সেই দুৰৱস্থা হোৱাৰ হেতুকে হয়তো এই পিছপৰা গাঁওখনৰ কোনো লোকে এতিয়ালৈকে বৃদ্ধ পেঞ্চনৰ পৰা আৰম্ভ কৰি চৰকাৰী চাউল তেওঁলোকে কোনোৱে লাভ কৰা নাই। প্ৰায় ঘৰ মানুহৰে চৰকাৰী ৰেচন কাৰ্ড আছে, তেওঁলোকে কিন্তু কোনো চৰকাৰৰ সুবিধা লাভ কৰা নাই। যি লকডাউনৰ সময়ত যি চৰকাৰৰ সুবিধা দিছিলে সেই সুবিধাও তেওঁলোকে লাভ কৰা নাই। এইসকল বৃদ্ধা ওলাই আহিছে, অতি দুখেৰে তেওঁলোকে কৈছে যে আচলতে তেওঁলোকে যি পাব লাগিছিল বৃদ্ধ পেঞ্চন, সেই বৃদ্ধ পেঞ্চন তেওঁলোকে পোৱা নাই। ধন্যবাদ ত্ৰিপুঞ্জয়। বাতৰিত পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। মহানগৰীৰ চন্দ্ৰপুৰ পাণবাৰীত এমহীয়া হাতীৰ পোৱালি উদ্ধাৰ। গাৰো গাঁৱৰ এঘৰ মানুহৰ ঘৰৰ বাৰীত উদ্ধাৰ হৈছে হাতী পোৱালিটো। সোমবাৰে নিশা উদ্ধাৰ হয় কণমানি পোৱালিটো। সোমবাৰে নিশাৰে পৰা বৰষুণত তিতি আছে হাতী পোৱালিটো। এই মুহূৰ্তলৈ হাতী পোৱালিটো লৈ যোৱাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে।
বন বিভাগে চিকিৎসাও প্ৰদান কৰা নাই পোৱালিটোক। হাতী পোৱালিটোক খাদ্যৰ যোগান ধৰিছে স্থানীয় লোকসকলে। চিকিৎসা নাপালে বিপদ হ'ব পাৰে এই হাতী পোৱালিটো। এই পোৱালিটো খুব বেছি 2 মাহ আঢ়ৈ মাহ এনেকুৱা মাকে এৰি থৈ যোৱা কাৰণটো কি? সেইটো কোৱা নাযায়। চোৰাং চিকাৰী সোমাইছে নিশ্চয়। নাই তাৰফলে চিকিৎসা ব্যৱস্থা এতিয়ালৈ কৰা আহি আছে, টিম আহি আছে, আমাৰ ডক্টৰৰ টিম আহি আছে। কাৰ্বি আংলঙৰ বোকাজাতত ফুলন্তিত হৈছে মানৱতা। হাবিত উদ্ধাৰ হৈছে এটি নৱজাতক। গৰু বান্ধিবলৈ যোৱা এগৰাকী মহিলাই প্ৰত্যক্ষ কৰে নৱজাতকটিক। হাবিৰ মাজত কান্দোন শুনি মহিলাগৰাকীয়ে উদ্ধাৰ কৰে কন্যা শিশুটিক। কোনো পাষাণ হৃদয়ৰ লোকে পেলাই থৈ যায় দিব শিশুটিক। ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে শিশুটিক। কাৰ্বি আংলঙৰ বোকাজাতত মানৱতাৰ ফুলন্তিত হৈছে। হাবিত উদ্ধাৰ হৈছে এটি নৱজাতক। গৰু বান্ধিবলৈ যোৱা এগৰাকী মহিলাই প্ৰত্যক্ষ কৰে নৱজাতকটিক। হাবিৰ মাজত কান্দোন শুনি মহিলাগৰাকীয়ে উদ্ধাৰ কৰে কন্যা শিশুটিক। কোনো পাষাণ হৃদয়ৰ লোকে পেলাই থৈ গৈছে এই দিব শিশুটিক। সুদীৰ্ঘ 6 মাহৰ পিছত খোল খালে শোণিতপুৰৰ মিছামাৰীৰ জীয়া গাভৰুৰ সাপ্তাহিক বজাৰ। গ্ৰাহক ব্যৱসায়ী উভয়ে সামাজিক দূৰত্ব বৰ্তাই ৰাখি আৰম্ভ কৰিছে ব্যৱসায়। গ্ৰাহক কিছু সেৰেঙা যদিও বজাৰখনৰ ব্যৱসায়ীসকলে বহু আশাৰে আৰম্ভ কৰিছে ব্যৱসায়। 6 মাহৰ দীৰ্ঘদিনীয়া লকডাউনৰ বাবে গ্ৰামাঞ্চলৰ সাপ্তাহিক বজাৰসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ থকাত না জল না থল অৱস্থাৰ সৃষ্টি হৈছিল ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ। শেহতীয়াকৈ আনলক 4ৰ নতুন নিৰ্দেশনাৰ পিছতেই গ্ৰামাঞ্চলৰ সাপ্তাহিক বজাৰ হাটসমূহ কোভিড প্ৰটকল মানি খুলি দিয়াত সকাহ লাভ কৰিছে ক্ষুদ্ৰ ব্যৱসায়ীসকলে। মিছামাৰীৰ পৰা এই সন্দৰ্ভত অধিক জনাব আমাৰ সতীৰ্থ হৰেণ ভূমিজে। দীৰ্ঘ 6 মাহৰ পিছত সাপ্তাহিক বজাৰসমূহ এতিয়া খুলি দিয়া হৈছে। সামাজিক দূৰত্ব বজাই ৰাখি মাস্ক পৰিধান কৰি ব্যৱসায়ীসকলে আহিছে বজাৰত। গ্ৰাহক কিছু সেৰেঙা যদিও আচলতে ব্যৱসায়ীসকলে তেওঁলোকৰ যি ব্যৱসায় বাণিজ্য সেয়া আৰম্ভ কৰিছে। শোণিতপুৰ জিলাৰ মিছামাৰীৰ জীয়া গাভৰুস্থিত যি সাপ্তাহিক বজাৰ, এই সাপ্তাহিক বজাৰ সুদীৰ্ঘ 6 মাহৰ পিছত পুনৰ বজাৰ খুলি দিয়া হৈছে। ব্যৱসায়ীসকলে ইয়াত ব্যৱসায় আৰম্ভ কৰিছে আৰু মই ইয়াৰ পৰিৱেশ দেখুৱাম কেনেধৰণে আচলতে ব্যৱসায়ীসকলে ব্যৱসায় বাণিজ্য কৰিছে। গ্ৰাহক কিছু সেৰেঙা যদিও ব্যৱসায়ীসকলে ব্যৱসায় বাণিজ্য ইয়াতে আৰম্ভ কৰিছে। মাস্ক পৰিধান কৰি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি ব্যৱসায়ীসকলে এনেধৰণে ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছে। এয়া হৈছে মিছামাৰীৰ যি জীয়া গাভৰু সাপ্তাহিক বজাৰৰ দৃশ্য। দাদা কিমান দিনৰ মূৰত খুলিছে? আজি প্ৰায় 6 মাহ হ'ল। 6 মাহ খোলা নাছিলে? 6 মাহ দোকান খোলা নাছিলোঁ। কেনেকুৱা হৈছিল আপোনালোকৰ অৱস্থা বেয়া, আমি জোৰলৈ হৈ পৰিছোঁ। আমাৰ খাব লগা একো নাই। আজি আমি দোকান খুলিছোঁ, কাষ্টমাৰ আহে নাই হেৰিও নাজানো। খুলি বহিছোঁ, এতিয়া চাইছে আপোনালোকে এটা কাষ্টমাৰ নাই। তথাপি মনৰ ভৰসাত এটা দোকান খুলি বহিছোঁ। কি হয় নাজানো, উপায়হীন হৈ গৈছোঁ আমি। অৱস্থা খুবেই বেয়া। তথাপিও দোকান খুলিছে এটা মনৰ আশাত যদি কিবা এটা হয়, সেইকাৰণে আজি খুলিব লগা বাধ্য। কাষ্টমাৰ আহে নাই নাজানো, এইটো আৰু কি হ'ব। হয়, নিশ্চয়কৈ আচলতে বহু আশাৰে এইসকল ক্ষুদ্ৰ ব্যৱসায়ী তেওঁলোকে এনেধৰণে ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছে সুদীৰ্ঘ 6 মাহৰ মূৰত। গ্ৰাহক কিছু সেৰেঙা যদিও আচলতে তেওঁলোকে বহু আশাৰে এনেধৰণে দোকান কৰিছে। দাদা কি ক'ব? 6 মাহ পিছত দোকানত আহিলোঁ আমি। 6 মাহৰ পিছত? ইমান দিন ব্যৱসায় কৰা নাই? নাই কৰা নাই, ঘৰতে আছিলোঁ। ঘৰতে আছিল? কি কৰিম আৰু লকডাউন। কি অনুভৱ আজি? আহিলোঁ ইয়াত আৰু কি হয় এতিয়া। নাই মানুহেই নাই, নাই খুলি বহিলোঁ এতিয়া। হয়, নিশ্চয়কৈ গ্ৰাহক যথেষ্ট সেৰেঙা। তথাপিও আচলতে এইসকল ক্ষুদ্ৰ ব্যৱসায়ীয়ে বহু আশাৰে তেওঁলোকে দোকান আৰম্ভ কৰিছে। কাৰণ সুদীৰ্ঘ 6 মাহ ধৰি তেওঁলোকে কোনো ধৰণৰ ব্যৱসায় বাণিজ্য কৰা নাছিলে। সেই এনেধৰণে আচলতে সামাজিক দূৰত্ব বজাই ৰাখি তেওঁলোকে পুনৰ দোকান আৰম্ভ কৰিছে। দাদা কিমান দিনৰ মূৰত খুলিছে? 6 মাহ মূৰত খুলিলোঁ। 6 মাহ মূৰত নীতি নিয়ম মানি পেলাই দোকানটো খুলিছোঁ। কেনেকুৱা এতিয়া দোকান? বিক্ৰী বাটা এতিয়াতো মানুহ গম পোৱা নাই যে বজাৰ হৈছে কি নাই। গম পালে আহিব লাহে লাহে, এইটোৱে কথা।
ছমাহ কোনো ধৰণৰ ব্যৱসায় বাণিজ্য কৰা নাই? নাই, ঘৰতে আছিলোঁ, বহি বহি খাইছোঁ আৰু কি কৰিম আৰু বহি বহি পুঞ্জিবিলাক খাইছোঁ আৰু। গ্ৰাহক নাই দেখোন বজাৰত? গ্ৰাহকটো নাই, এতিয়া গম পোৱা নাই, বাহিৰৰ মানুহবিলাক গম পোৱা নাই বজাৰ হ'ব নে নাই। এতিয়া লাহে লাহে গম পাব, সপ্তাহৰ পৰা আহিব। হয়, নিশ্চয়কৈ আচলতে তেওঁলোকে এনেধৰণে চাওক, এইসকল ক্ষুদ্ৰ ব্যৱসায়ী 6 মাহৰ পিছত এনেধৰণে তেওঁলোকৰ ডিমৌৰ ৰাজবাৰীত চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী। সংগঠনটোৰ শতাধিক কৰ্মীয়ে পালন কৰে এই প্ৰতিবাদী কাৰ্যসূচী। বাগিচাখনত স্থানীয় যুৱক যুৱতীক নিযুক্তি দিয়া, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 350 টকালৈ বৃদ্ধি কৰা, শ্ৰমিকৰ বোনাছ 20% দিয়াৰ ব্যৱস্থা কৰা, ৰাজমাই চাহ বাগিচাৰ মাটি অবৈধ দখলকাৰীক NOC দিয়া বন্ধ কৰা আদি দাবীক লৈ দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰি আচাৰ কৰ্মীসকলে ৰাজমাই বাগিচাৰ প্ৰধান পৰিচালকক স্মাৰক পত্ৰ প্ৰদান কৰে। আমি আজি ৰাজমাই চাহ বাগিচাত বিভিন্ন সমস্যাক লৈ আমি প্ৰতিবাদ কৰিছোঁ, কাৰণ আদিবাসী ছাত্ৰ সন্থাৰ বিভিন্ন ধৰণৰ ইয়াত ৰাজমাই বাগিচাত বহুত অসামাজিক কাম বহুতো মেনেজাৰে কৰি আছে। যেনেকৈ আমি চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা দাবী কৰিছোঁ। দ্বিতীয়তে চাহ শ্ৰমিকক যি বোনাছ 20% প্ৰদান কৰিবলৈ দাবী জনাইছোঁ। আৰু ডাঙৰ দাবী হৈছে আমাৰ, আৰু চাহ বাগিচা ৰাজমাই বাগিচাৰ ডাঙৰ সমস্যা হৈছে বাগিচাৰ মাটি তেওঁলোক বাগিচাৰ পৰিচালকে বিভিন্নজনক মনে মনে তেওঁলোকক NOC প্ৰদান কৰিছে, কাৰণ সেই মাটি বাগিচাৰ মাটি তেওঁলোক অবৈধভাৱে তেওঁলোকক বিক্ৰী কৰিছে আমি গম পাইছোঁ। সেইকাৰণে আমি আজি ধৰ্ণা প্ৰগ্ৰামৰ যোগেদি বাগিচা কৰ্তৃপক্ষক আমি সকীয়াই দিব বিচাৰিছোঁ যে ভৱিষ্যত দিনত যদি বাগিচাৰ মাটি বেলেগ মানুহক যদি NOC দিয়া বন্ধ কৰে, সেইবাবে আমি আজি বিশ্ব গড় দিৱস। আজিৰ এই বিশেষ দিনটোত ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ। আজি এটা আন্তঃৰাষ্ট্ৰীয় টেলিভিছন চেনেলত সম্প্ৰচাৰ হ'ব কাজিৰঙাৰ গড়ৰ ওপৰত কেভিন পিটাৰছনে নিৰ্মাণ কৰা তথ্যচিত্ৰ। কাজিৰঙাৰ গড়ৰ সুৰক্ষাৰ প্ৰতি সজাগতা অনাৰ প্ৰচেষ্টাৰে ইংলেণ্ডৰ ক্ৰিকেটাৰগৰাকীয়ে নিৰ্মাণ কৰি উলিয়াইছে ছেভ দিছ ৰাইনো ইণ্ডিয়া শীৰ্ষক তথ্যচিত্ৰখন। গড়ৰ ওপৰত তথ্যচিত্ৰ নিৰ্মাণ কৰাৰ বাবে এটা শ্বুটিং ইউনিটসহ মাৰ্চ মাহত কাজিৰঙাত উপস্থিত হৈছিল ক্ৰিকেটাৰগৰাকী। প্ৰায় দুসপ্তাহ ধৰি কাজিৰঙাত পাহৰ পতা পিটাৰছনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলৰ জনজীৱনৰ তথা সংস্কৃতিৰো চিত্ৰগ্ৰহণ কৰে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগত ক্ৰিকেট খেলাৰ পৰা আৰম্ভ কৰি বজাৰৰ দৃশ্যও বন্দী হয় পিটাৰছনৰ কেমেৰাত। কাজিৰঙাত চিত্ৰগ্ৰহণ সমাপ্ত কৰি নিজ দেশলৈ উভতি যোৱা পিটাৰছনে প্ৰায় 6 মাহৰ বিৰতিৰ পাছত আজি মুকলি কৰিব তথ্যচিত্ৰখন। আনহাতে বিশ্ব গড় দিৱসৰ দিনা মুকলি হ'বলগীয়া তথ্যচিত্ৰখনক লৈ আনন্দিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। 80% of our rhinos are in floodplains. If something happens to Kaziranga, most of our rhinos will go. I'm Kevin Peterson. Since my retirement from cricket, I've put all my time into rhino conservation. Oh, yeah, they are. Look at them running into it. See, they're running. Oh my goodness, they know. India is really leading the way in solving how humans and animals can live side by side. Join Kevin Peterson. आज ही हमारा वर्ल्ड राइनो डे बसर मैंने 22 सेप्टेम्बर मैं वर्ल्ड राइनो डे पाते आपलोग जाने मैंने गोटे पृथ्वीत मैंने 5टा जाति राइनो आसे तारे एटा ओहनान राइनोसरस मैंने असामत आसे और एटू जाति गोटे पृथ्वीत मैंने 70% पॉपुलेशन मैंने हमार काजिरंगात एटू आसे आज एटू दिवाक पाता हुई से मैंने एटू जाति को केनेदर नामे मैंने संरक्षण करी आसो और केनेदर ना और आमी मैंने और बालेमान स्टेप्स बिलक फ्यूचर काने लोबो लागे बोली एटू को लई मैंने हमार क्रिकेटर केविन पिटरसन मैंने रिसेंटली मैंने काजिरंगात आइसले 2 हफ्ता तक स्पेंड करी मैंने तो काजिरंगा राइनो कन्जर्वेशन पर बालेमान डॉक्यूमेंट्री बिलक करी गई से ये तो डॉक्यूमेंट्री मैंने आज ही नेशनल जियोग्राफी के चैनल वाइल्ड आज ही दिनों एटा और दुईटा एपिसोड मैंने तो टेलीकास्ट करा होबो तो मैं आप लोग को मैंने रिक्वेस्ट करी से साफ और काजिरंगा और राइनो रिलेटेड कन्जर्वेशन आमी केनेदर ने करी आसो एटुक मैंने आमी चाबो कारण এটা ডাঙৰ ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ গতি কৰিছে কাজিৰঙাৰ বানত উদ্ধাৰ হোৱা 7টা গড় পোৱালিৰ অৱস্থা। ইয়াৰে 6টা গড়ৰ পোৱালিৰ বয়স প্ৰায় 2.5 বছৰ আৰু এটা এবছৰৰ তলৰ। 6টা পোৱালিক বৰ্তমান কেন্দ্ৰটোৰ বেৰৰ মাজত বিচৰণ কৰাৰ বাবে এৰি দিয়া হৈছে যদিও একেবাৰে সৰু পোৱালিটোক অকলশৰে ৰাখি চোৱাচিতা কৰি আছে চিকিৎসকে।
বিগত বছৰৰ বানত 5টা আৰু চলিত বছৰত 2টা গড়ৰ পোৱালি উদ্ধাৰ কৰিছিল বন বিভাগৰ লগতে কাজিৰঙা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ উদ্ধাৰকাৰী দলে বানৰ সময়ত মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা পোৱালিকেইটা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত চিকিৎসকৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হ'বলৈ আৰম্ভ কৰিছে মুঠ 7টা গড় আছে আমাৰ 7টা গড়ত আপোনাৰ 6টা গড় আমি পেডগত ৰিলিজ কৰিছোঁ পেডগত আছে সিহঁতৰ নেক্সট ষ্টেপ অফ যোনটো আমি ৰিহেবিলিটেশ্যন কওঁ যোনটো ফ্ৰী ৰেঞ্জিং ৰিহেবিলিটেশ্যন কৰে সেইটো চলি আছে সিহঁতৰ আৰু এটা সৰু পোৱালি গড় আছে আমাৰ কাষত সেইটো এতিয়াও নাৰ্চাৰীত আছে নাৰ্ছিঙৰ ষ্টেজত আছে ভালৰ পিনিও গৈ আছে দেখি আছোঁ আমি আশা কৰিছোঁ যে তাইও সিও জইন কৰিব যায় ইহঁত আপোনাৰ নেক্সট ষ্টেপ অফ ৰিহেবিলিটেশ্যন যোনটো পেডক ৰিলিজ কৰিব আমি তাতে এতিয়া যাতায়াতৰ নামত জবৰ যাতনা ভুগিবলগীয়া হৈছে গোৱালপাৰাৰ জলেশ্বৰ সমষ্টিবাসীয়ে এফালে বান আৰু গৰাখহনীয়া তাৰ মাজতে ভূতৰ ওপৰত দানৱপুৰা দি মেঘালয়ৰ পৰা নামি অহা ঢলে লক্ষীপুৰৰ পৰা টাকিমাৰীলৈ যোৱা গড়কাপ্তানি পথটোৰ আধা অংশ উটুৱাই নিছে যোগাযোগ বিচ্ছিন্ন হৈ পৰা টুলুঙা নাৱেৰে বিপদসংকুল অৱস্থাত যাতায়াত কৰিবলগীয়া হৈছে শ লোকে গোৱালপাৰাৰ এই অৱস্থাৰ সমগ্ৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ এটা বিশেষ অঞ্চল এই অঞ্চলটোৰ যোগাযোগ এতিয়া বিচ্ছিন্ন হৈ পৰিছে অধিক জনাব আমাৰ সতীৰ্থ ৰিংকুত আছে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভোগ কৰিব লগা হৈছে জলেশ্বৰ সমষ্টিৰ ৰাইজে এই মুহূৰ্তত মই উপস্থিত আছোঁ লক্ষীপুৰ টাকিমাৰী যি সংযোগী পথ কিয়নো মেঘালয়ৰ পৰা নামি অহা ঢল পানীয়ে এই পথটোৰ যি দলং ইতিমধ্যে উটুৱাই লৈ গৈছে এতিয়া তেওঁলোকে যাতায়াতৰ ক্ষেত্ৰত তেওঁলোকে একমাত্ৰ ভৰসা হ'ল টুলুঙা নাও নিউজ 18 আসন ধৰক আমি দেখুৱাম তেওঁলোকে টুলুঙা নাওৰে তেওঁলোকে বিপদসংকুলভাৱে ইতিমধ্যে যাত্ৰা কৰিবলগীয়া হৈছিল কিন্তু মেঘালয়ৰ পৰা নামি অহা যি ঢল পানীয়ে ইতিমধ্যে এই পথটো সম্পূৰ্ণৰূপে ঘূৰাই নিয়াৰ ফলত তেওঁলোকে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভোগ কৰিব লগা হৈছে আৰু কিছু স্থানীয় লোক আছে তেখেতৰ পৰা পোনে পোনে মই জানিব বিচাৰিম দাদা মই আপোনাৰ কাষত আহিছোঁ দেখা গৈছে জলেশ্বৰ সমষ্টি বা বানবিধি আপোনাৰ দেখা গৈছে গৰাখহনীয়া মেঘালয়ৰ পৰা নামি অহা ঢল পানী এই লক্ষীপুৰ টাকিমাৰী যোৱা যি পথ সম্পূৰ্ণৰূপে ধুৱাই লৈ গৈছে যাতায়াতৰ ক্ষেত্ৰত কেনেকুৱা অসুবিধা আজি আমাৰ এই লক্ষীপুৰ জিলাৰ ভিতৰত যিখন PWD ৰোড ইয়াতে বহুদিন আগতে আমাৰ 90 মিটাৰৰ এটা ব্ৰিজ আছিলে কিন্তু এই ব্ৰিজখন গড়কাপ্তানি বিভাগে কাঠৰ দলং ভাঙি পেলাই RCC দলং কৰিলে মাত্ৰ 15 মিটাৰ এই 15 মিটাৰে আজি মেঘালয়ৰ মানে কি কয় যে ঢল পানী আহি পেলাই প্ৰথম অৱস্থাতে এই ব্ৰিজৰ দুয়োকাষে উটুৱাই লৈ গৈছে আজি চাইছে আপোনালোকে নিজেই চাইছে টুলুঙা নাৱেৰে মানে মানুহ অহা যোৱা কৰিছে আজি ৰিয়াজ লাজিৰ দুপৰৰ শিৰোনাম